নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ আন এক ব্ৰেকিং নিউজ। 11 বজালৈ খোলা ৰখাত অনুমতি জুবিন ক্ষেত্ৰ। এই মুহূৰ্তত SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ আহ্বানলৈ ইতিমধ্যে অহাৰি মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত জনাইছোঁ এক ব্ৰেকিং নিউজ। ইতিমধ্যে SOP আহি পৰিছে জুবিন ক্ষেত্ৰলৈ। 11 বজালৈ খোলা ৰখাত অনুমতি জাৰি কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে SOP জাৰি কৰিছে। আপুনি SOP মানিহে ইতিমধ্যে প্ৰৱেশ কৰিব পাৰিব জুবিন ক্ষেত্ৰলৈ। ইতিমধ্যে আহ্বানলৈ সঁহাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে সঁহাৰি জনাইছে আৰু লগতে নিশা 12 বজালৈ খোলা ৰখাৰ আহ্বান জনাইছে জুবিন ফেন ক্লাবে। ইতিমধ্যে আহ্বানলৈ সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে সঁহাৰি জনাইছে এই SOPত। পুনৰবাৰ জনাইছোঁ, নিশা 12 বজালৈ খোলা ৰখাৰ আহ্বান জনাইছিল ইতিমধ্যে ফেন ক্লাবে। ইতিমধ্যে ফেন ক্লাবৰ এই SOP ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। 11 বজালৈ খোলা ৰখাত অনুমতি জুবিন ক্ষেত্ৰ। ইতিমধ্যে জুবিন ক্ষেত্ৰলৈ ইতিমধ্যে SOP জাৰি কৰিছে। ইতিমধ্যে SOP ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। পুনৰবাৰ জনাইছোঁ, ৰাজ্যবাসীক সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ আহ্বানলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে সঁহাৰি জনাইছে এই SOPক।